আজি জানো আহক ব্ৰিটিছ ইণ্ডিয়াৰ একটকীয়া মুদ্ৰাৰ বিষয়ে। দেখা পাইছে 1 rupees লেখা আছে 1947 একটকীয়া মুদ্ৰাবোৰ বনোৱা হৈছিল। আৰু বেক চাইডে চাওক VI কিং এম্পলায়াৰ বুলি লেখা আছে আৰু ব্ৰিটিছ গভৰ্ণমেণ্টৰ এখন ফটো লগোৱা আছে। তো এই একটকীয়া মুদ্ৰাবোৰ 1947 চনত ভাৰতৰ দুটা মিণ্টত বনোৱা হৈছিলে, লাহোৰ মিণ্ট আৰু বম্বে মিণ্ট। এইটো স্ক্ৰীণত দেখা পোৱা, এইটো চাওক 1947 চনটোৰ তলত একো লিখা হোৱা নাই, একো মিণ্ট মাৰ্ক নাই। তো এইটো লাহোৰ মিণ্টৰ 1 টকা। আৰু এইটো চাওক 1947 তাৰ চনটোৰ তলত সৰুকৈ এটা ডায়মণ্ডৰ চিন আছে। তো এইটো বম্বে মিণ্টত বনোৱা একটকীয়া মুদ্ৰা। এতিয়া যদি আমি মূল্য জানিবলৈ যাওঁ এই 1 টকাৰ দুটা কোনটোৰ কি মূল্য, তেনেহ'লে এইটো দেখা পাইছে 1947 চনত লাহোৰ মিণ্টত বনোৱা 1 টকা। লাহোৰ মিণ্টৰ 1 টকা এটা যদি UNC কণ্ডিশ্যনত আপোনাৰ হাতত থাকে তাৰ বৰ্তমান মূল্য হৈছে 500 টকা। আৰু বম্বে মিণ্টৰ হ'লে তাৰ মূল্য হৈছে 200 টকা। তো ভিডিঅ'টো কেনেকুৱা লাগিল? ভাল লাগিল যদি লাইক কমেণ্ট শ্বেয়াৰ কৰিব, চেনেলটো